নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই গৈছোঁ শিৱসাগৰৰ শিৱদৌললৈ। এয়া হৈছে শিৱদৌলৰ প্ৰৱেশ পথটো। চাৰিওফালে চাওকচোন, ইমান সুন্দৰ পৰিৱেশ, দৰ্শনাৰ্থীয়ে ভৰ্তি হৈ আছে। আৰু কিনাৰে কিনাৰে বৰ্তমান কিছু মেৰামতি কৰি আছে। এইফালে আছে ভৰি হাত ধুবলৈ পানীৰ ব্যৱস্থা। সৰু ঘৰটো দেখিছেনে? সেই ঘৰটোতে চাকি জ্বলোৱা হয়। এইফালে চব কিনাৰে কিনাৰে বনাই আছে, কিছুমান মেৰামতি কৰি আছে। প্ৰথমতে যাওঁ, আমি ভৰিকেইটা ধুই লওঁ। এয়া চাওকচোন, সেয়া শিৱজনাক আমি ওচৰৰ পৰা ফটো তুলিবলৈ কিছু অসুবিধা হোৱাৰ বাহিৰৰ পৰা তুলোঁ। এই যে বেৰখন দেখিছে যে, এয়া মেৰামতি কৰোঁতে হেনো পাইছিলে এটা কুঁৱা। সেই কুঁৱাটোত এতিয়া চাৰিবেৰ দি থৈছে আৰু ওপৰত ঢাকন লগাই থৈ দিছে। এয়া চাওক, এয়া গোসানীসকলৰ কিছুমান প্ৰতিমূৰ্তি আছে, দবা। চাৰিওফালে চাওকচোন, কিমান জয়াল লাগে। সোমালেই মনটো কিবা ভাল লাগি আহে। এয়া চাওক, প্ৰসাদখিনি একেলগে লওক। চাৰিওফালৰ পৰিৱেশটো চাওকচোন, কিমান সুন্দৰ পৰিষ্কাৰ। ইয়াতে দুজন পুৰোহিত বহি থাকে। তেওঁলোকে সূতা দিয়ে আৰু ফুট দিয়ে। আমাৰ পোৱালীয়ে আকৌ টিলিঙাটো বজাবলৈ দি পোৱা নাই। আমি দুয়ো ওলাই গ'লোঁ চাৰিওফালে পৰিৱেশ চাবলৈ। দূৰত দেখিলেনে পুখুৰী এটা? সেয়া হৈছে শিৱসাগৰৰ পুখুৰী। আমি দুয়োজন গ'লোঁ। এয়া দেখিছে, এয়া ৰথ সদৃশ এখন ৰথেই চাগে। কিনাৰতে সেয়া বিষ্ণুদৌল, ইমান বিশালকায় মন্দিৰ। চাৰিওফালে এয়া বিষ্ণুদৌল হয়, তাৰ বাওঁফালে আছে দেৱীদৌল। আমি দেৱীদৌললৈ যোৱা নহ'ল আৰু। এয়া চাওকচোন, ইমান ধুনীয়া, গ'লে আহিবলৈ মন নাযায়।